আজি মা লক্ষ্মী আৰু ধন কুবেৰ দেৱতাৰ প্ৰসন্ন কৰা এটি উপায় জনাব বিচাৰিছোঁ। এই উপায়টি একেবাৰে সৰল কিন্তু 100% নিশ্চিত ই ফল দিয়ে। আপোনালোকে সৰু তামৰ কলহ এটি ঘৰলৈ ক্ৰয় কৰি লৈ আহিব। ঘৰৰ চাউল ডিঙিৰ লগে ভৰ্তি কৰিব। মাজভাগত 5টা তামৰ মুদ্ৰা আৰু ওপৰত 5টা লক্ষী কৰি থৈ ৰঙা কাপোৰ এখনেৰে মুখটো বন্ধ কৰিব। মুখটো বন্ধ কৰাৰ কাৰণে যিডাল সূতা ব্যৱহাৰ কৰিব সেইডালেৰে 7 পাক দিব আৰু আপোনালোকে এই কলটি যিকোনো এটা পূৰ্ণিমাৰ দিনাখন আপোনালোকে আপোনালোকৰ ঘৰত নাইবা ব্যৱসায় স্থানৰ পূজাৰ স্থানত আপোনালোকে স্থাপন কৰিব পাৰে। এইখিনিতে সুখেৰে জনাব বিচাৰিছোঁ, যদিহে আপোনালোকে বিশেষ বিধিপূৰ্বক তৈয়াৰ কৰা 21 বিধ বিশেষ সামগ্ৰীৰে তৈয়াৰ কৰা মা লক্ষ্মী আৰু কুবেৰ ধনপত্লী যদি ক্ৰয় কৰিব বিচাৰিছে, আমাৰ তলত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। এই ধনপত্লী আমি লক্ষ্মী পূজাত আৰু দিৱালীৰ সময়ত বিশেষভাৱে তৈয়াৰ কৰিছোঁ। ইয়াক বিধিপূৰ্বক সকলো ৰীতি নীতিৰ মাজেৰে তৈয়াৰ কৰা হৈছে আৰু যিসকলৰ ঘৰত এই লক্ষ্মী কুবেৰ ধনপত্লী স্থাপন কৰা হ'ব তেওঁলোকৰ ঘৰত নিশ্চয় ধন ঐশ্বৰ্য বৈভৱেৰে ভৰি পৰিব। ধন্যবাদ।